हेलो गाइस गुड इवनिंग। आज आपनलोকৰ কাৰণে মানে এনেকুৱা এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক ক'বলৈ গৈ আছোঁ, যেটো হ'ল মানে কি আপোনালোকৰ অসম পুলিচ বা অসম ফৰেষ্টৰ ক্ষেত্ৰত মানে ফিজিকেল পাছ কৰিলে চাকৰি। সো আপোনালোকে কিহৰ কাৰণে মই তেনেও কৈছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, ফুল এনালাইচিছ কৰি মানে কম কথাখিনি মানে ফিজিকেল পাছ কৰিলে কিহৰ কাৰণে চাকৰি আপোনালোকে বুজি ল'ব, বুজি পেনে গম পাব কিহৰ কাৰণে এইটো কথা মই কৈছোঁ, বুজিছে নহয় গাইছ। প্ৰথম কথা, এইকেইদিন মোৰ ভিডিঅ' বনাবলৈ একে ইচ্ছা যোৱা নাই। তাৰ বাহিৰেও আপোনালোকৰ কিছুমান মানে ল'ৰা আগতে যিবিলাক মোৰ ভিডিঅ' চাই বোলে বহুতে চাকৰি পাইছে কমেণ্ট কৰে, তাৰ বাহিৰেও আকৌ কিছুমানে ইনষ্টাগ্ৰামত মেছেজ কৰে। চ' আপোনালোকে চাই লওক, মানে ভাল লাগে তেনেকুৱা মেছেজ কৰাৰ কাৰণে মোৰ আকৌ মানে ভিডিঅ' বনাবলৈ জোচ উঠি যায়, গম পাইছে নহয়। বহুত ল'ৰা মানে বহুতে বোলে মোৰ ভিডিঅ' চাই চাকৰি পাইছে তেনেকুৱা মানে কয়, মানে পাইছে কি পাইছে ভিডিঅ'ৰ পৰা মই নাজানো, কিন্তু মানে বহুতে মানে চাকৰি পোৱাৰ পিছত মোক মানে মেছেজ কৰিছে বা হেৰি কৰিছে, ভাল লাগিছে দাদা আপোনাৰ ভিডিঅ' চাই মানে বহুতখিনি উপকৃত হৈছোঁ বা চাকৰি হৈছোঁ তেনেকুৱা ক'লে মানে বহুতখিনি মোৰ ভাল লাগে, যিহেতু মোৰ ভিডিঅ' চাই উপকৃত হৈছে যে বহুত মানুহ, সেইটো কাৰণে মোৰ ভাল লাগে। চ' আজি সেই জোচতে মানে আকৌ এটা ভিডিঅ' বনাবলৈ আহিলোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা থাকিল। প্ৰথম কথা গাইছ কি মানে আপোনালোকৰ যিহেতু যেতিয়া পোষ্টখিনি ওলায়, যিখিনি অসম পুলিচ বা অসম ফৰেষ্টৰ ক্ষেত্ৰত বহুত কেণ্ডিডেটে এপ্লাই কৰে গাইছ, গম পাইছে নহয়। যিহেতু আমাৰ পোষ্টখিনিত নাই কমেও আপোনালোকৰ 18 লাখ নে কিমানে এপ্লাই কৰিছিলে আমাৰ যেতিয়া ভেকেঞ্চিনি আহিছিল। চ' আপোনালোকৰ যিখিনি এতিয়া ভেকেঞ্চি আহিছে কম পোষ্ট হ'ব পাৰে, কিন্তু আপোনালোকৰ কেণ্ডিডেটে বহুতে এপ্লাই কৰিছে। বহুত মানে কি আপোনালোক বহুতখিনি এপ্লাই কৰিছে, নাই কমেও লাখৰ ওচৰা-ওচৰি কেণ্ডিডেট লাখ কেণ্ডিডেটে এপ্লাই কৰিছে, যিখিনি মানে অসম পুলিচ অসম ফৰেষ্ট মানে লাখৰ তলত নাই। চ' কি হওক লাখৰ তলত নাই। তেবোৰ মই আপোনালোকক এটা উদাহৰণ দিছোঁ, ধৰি লওক আপোনালোকে উদাহৰণটো আপোনালোকে বুজি ল'ব। ধৰি লওক 500টা পোষ্ট আছে, 500টাত আপোনালোকৰ 50,000টা এপ্লাই কৰিলে, 50,000 ল'ৰাই এপ্লাই কৰাৰ পিছত আপোনালোকৰ তাৰপৰা ফৰেষ্ট বা পুলিচৰ ক্ষেত্ৰত আপোনালোকৰ 5 টাইমছ কেণ্ডিডেটহে আপোনালোকৰ ৰিটেন দিবলৈ যাব, গম পাইছে নহয়। 5 টাইমছ কেণ্ডিডেট মানে আপোনালোকৰ প্ৰথম ফেজটো যিটো হ'ল আপোনালোকৰ ফিজিকেল ফেজটোৱে বহুত ডাঙৰ ফেজ হয়, যিহেতু ফিজিকেলত আপোনালোকৰ বহুতখিনি কেণ্ডিডেট থাকে, গম পাইছে। 50,000 মানে 5 গুণ 2500টা কেণ্ডিডেট মাতিব 50,000ৰ ভিতৰত আপোনালোকৰ, গম পাইছেনে। ৰিটেনৰ কাৰণে এটা পোষ্টৰ এগেইনষ্টত আপোনালোকৰ 5টাকৈ কেণ্ডিডেট মাতিব। ফিজিকেলটো কিমান ইম্পৰ্টেণ্ট ভাবি চাওক। আপোনালোকে ফিজিকেল যদি কম্পিটিশ্যনটো আপোনালোকে কমপ্লিট কৰিব পাৰে, তেতিয়া আপোনালোকৰ যিটো ৰিটেন টেষ্টলৈ বহুতখিনি আপোনালোকৰ কম্পিটিশ্যন কমি যায় অসম পুলিচ বা অসম ফৰেষ্টৰ ক্ষেত্ৰত, গম পাইছে নহয়। যিহেতু 5 টাইমছ কেণ্ডিডেট মানে আপোনালোকক প্ৰথমবাৰ চাব প্ৰথমত এপ্লাই কৰাত কিমান কেণ্ডিডেট থাকে, তাৰপৰা আপোনালোক কিমানখিনি কম্পিটিশ্যন ফিজিকেল ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট কৰাৰ পিছত আপোনালোক কিমানখিনি কেণ্ডিডেট কমি যায় ৰিটেনৰ কাৰণে 5 টাইমছ মাতাৰ পিছত, গম পাইছে নহয়। 5 টাইমছ মাতাৰ পিছত কেণ্ডিডেট কমেও তাৰ বাহিৰে আপোনালোকৰ কি হয় মই কৈ আছোঁ। আপোনালোকৰ 5 টাইমছ যে মাতে, 5 টাইমছ কেণ্ডিডেটৰ ভিতৰত আপোনালোকৰ তাতে বহুতখিনি চোকা ল'ৰা থাকে। খুব বেছি 500টা পোষ্টত ধৰি লওক 2500টা মাতিলে, 2500টাৰ ভিতৰত আপোনালোকৰ 200টা খুব বেছি চোকা ল'ৰা ওলাব। তাৰ বাহিৰেও আপোনাৰ মিড ৰেঞ্জৰ ল'ৰা ওলাব বা মানে একেবাৰে নোৱাৰা ল'ৰা ওলায় পঢ়া শুনাৰ ক্ষেত্ৰত, গম পাইছে নহয়। চ' 3টা বিভাগৰ মানে আপোনালোকৰ ল'ৰা ওলাব, যেনেকুৱা আপোনাৰ চোকা ল'ৰা আৰু অলপ চোকা, মিডিয়াম চোকা আৰু একেবাৰে কম চোকা। চ' গম পাইছে নহয় আপোনালোকে সেইটো কথা কেনেকৈ বুজি পাইছে চাগে আপোনালোকে। চ' সেইবাবে কৈছোঁ অসম পুলিচৰ ফিজিকেলটো বহুত ইম্পৰ্টেঞ্চ হয়। আপোনালোকৰ যিটো আপোনালোকৰ অসম পুলিচৰ ফিজিকেল হয় সেইটোৱে মেইন ইম্পৰ্টেঞ্চ হয়, যিটো আপোনালোকে সেই ষ্টেপটো কমপ্লিট কৰাৰ পিছত আপোনালোকৰ ৰিটেনৰ পৰা মানে মেৰিট লিষ্টলৈ যাবলৈ অলপ হ'লেও আপোনালোকৰ কষ্টটো কমি যায়, গম পাইছে নহয়। সেইবাবে আপোনালোকে পাৰিলে ফিজিকেলটো যিমান পাৰে আপোনালোকে প্ৰেক্টিছ কৰক, যিটো আপোনালোকৰ 5 টাইমছ কেণ্ডিডেট যদি আপোনালোকে সোমাব পাৰে, অলপমান যদি এডভান্টেজ হৈ থাকে আপোনালোকে ডাইৰেক্ট চাকৰি পাব বুলি কৈছোঁ নহয়। পুলিচৰ ক্ষেত্ৰতে হওক বা ফৰেষ্টৰ ক্ষেত্ৰতে হওক, আপোনালোকে বুজি পাইছেনে নাই ঘটনাটো বুজি লওক। যিহেতু পুলিচ আৰু ফৰেষ্টৰ ক্ষেত্ৰত ফিজিকেলটো কিন্তু বহুত মেইন মানে, গম পাইছে ন। মেইনে আৰু আপোনালোকে কিমান কেণ্ডিডেট কাটা যায় ফাৰ্ষ্ট ফেজতে আপোনালোকে নিজে ভাবি চাই লওক। এতিয়া আপোনালোকৰ যিখিনি পোষ্ট ওলাইছে তাত ধৰি লাখ কেণ্ডিডেট এপ্লাই লয়, কিন্তু আপোনালোকৰ ৰিটেনৰ কাৰণে খুব বেছি 3,000 4,000 কেণ্ডিডেটহে দিবলৈ যাব। তাৰে ভিতৰত চোকা কেণ্ডিডেট থাকিব আৰু মিডিয়াম কেণ্ডিডেট থাকিব আৰু লৱেষ্ট কেণ্ডিডেট থাকিব। চোকা খুব বেছি কেইটামান থাকিব, তাৰ বাহিৰেও আপোনালোকৰ মিডিয়াম থাকিব। আপোনালোকে যদি অলপ ভালকৈ পঢ়া শুনা কৰে, লৱেষ্টখিনিৰ পৰা পাৰ হৈ পিনে আপোনালোকে এটা ভেকেঞ্চি ল'ব পাৰিব, গম পাইছে নহয়। চ' মই সেইবাবে আপোনালোকক মানে কি কৈ আছোঁ, আপোনালোকে ফিজিকেলটো ভালদৰে গুৰুত্ব দিয়ক। ফিজিকেলটো মানে কি আপোনালোকৰ কালি মই আপোনালোকক এটা যিটো প্ৰটিনৰ কথা কৈছোঁ, ছোৱালী বা ল'ৰাই বহুতে লৈছে, কিন্তু আজি মোক ফিডবেকবিলাক কমেণ্টতো দিছে বহুতে। মানে এই কমেণ্ট কেনেকুৱা ধৰণৰ দিছে, কিছুমানে ধৰি লওক 10 মিনিটত মাৰি আছিল যদি মানে সিহঁতৰ ৰানিঙৰ টাইম কমিছে বোলে। লং জাম্প আগতে বোলে 8 ফুট মাৰি আছিলে, 8 ফুটৰ পৰা 10 ফুট হৈছে, এই ছোৱালীৰ কথা কৈছোঁ। তাৰ বাহিৰে আপোনালোকৰ যিবিলাক হেৰি আছিলে চব ইনক্ৰিজ হৈছে বুলি কৈছে। যোনবিলাক চিন পেইন কিবা পেইন এইবিলাক চব ইনক্ৰিজ হৈছে, চিন পেইন নোহোৱা হৈছে বা ৰানিং টাইম ইনক্ৰিজ হৈছে আৰু লং জাম্প মানে বহুতখিনি আহিছে বুলি মোক মানে কমেণ্ট কৰিছে প্ৰটিনটো লোৱাৰ পিছত। আপোনালোকে চাই লওক কমেণ্টটো, তাৰপিছত মোক ক'ব। সেইবাবে আপোনালোকক কৈছোঁ, আপোনালোকে ফিজিকেলটো যিহেতু বহুত গুৰুত্বপূৰ্ণ বস্তু হয়, আপোনালোকে পাৰিলে প্ৰটিনটো ল'বলৈ চেষ্টা কৰিব গাইছ। মই সেইকাৰণে কৈ আছোঁ আপোনালোকক, গম পাইছে নহয়। প্ৰটিনটো ল'লে আপোনালোকৰ এটা ষ্টেপ পাৰ হোৱাৰ পিছত আপোনাৰ ৰিটেন যদি এতিয়াৰ পৰা কেইখনমান কিতাপ কথা কৈছিলোঁ,
যিকেইখন কিতাপ মই ডেছক্ৰিপশ্যনত থওঁ সেইকেইখন কিতাপো যদি আপোনালোকে অলপ পঢ়ি থাকে আপোনালোকে বেলেগ যি আপোনালোকে 5 টাইমছ কেণ্ডিডেট মাৰে 5 টাইমছৰ ভিতৰত আপোনালোকে লোৱেষ্ট থাকিলেও মিডিয়াম ৰেঞ্জত আহি যাব পাৰিব গম পাইছে নহয় ৰিটেনৰ ক্ষেত্ৰত চ' সেইবাবে কৈছোঁ আপোনালোকে এই কিতাপকেইখন আৰু প্ৰটিন চটিন লৈ আপোনালোকে এডভান্স হ'বলৈ চেষ্টা কৰক ফিজিকেলত নাম অহাৰ পিছত আপোনালোকৰ বহুতখিনি হৈ যায় 50-50 চান্স হয় ফিজিকেল মানে কি ফিজিকেল নোহোৱালৈকে আপোনালোকৰ ফিজিকেল পাছ কৰাৰ পিছত 80% চান্স আহি যায় গম পাইছে নহয় মানে কি জবটো পাবৰ কাৰণে পুলিচৰ যদি আপোনালোকে অলপ মেহনত কৰে ৰিটেনৰ কাৰণে তেতিয়া আপোনালোকৰ হেৰি পাৰ্চেণ্টেজ হৈ যায় 90% হৈ যায় ফাইনেল মেডিচিন গম পাইছেনে চ' সেইবাবে আপোনালোকে পাৰে যিমান পাৰে আপোনালোকে এতিয়াবা প্ৰিপেৰেশ্যন কৰক ফিজিকেলটো পাছ কৰিলে আপোনালোকৰ বহুতখিনি আগবাঢ়িব আপোনালোকৰ যদি পঢ়া শুনাটো অলপ এডভান্স কৰি আহিছে কোনো মাইকেলা নাই আপোনালোকক ৰখাব পৰা চ' সেইটোৱে কথা ক'লোঁ গাইছ আপোনালোকে যদি মানে ফিজিকেলটো পাছ কৰে আপোনালোকৰ বহুতখিনি এডভান্স হ'ব চ' আপোনালোকৰ যিখিনি কিতাপৰ কথা কৈছোঁ বা যিখিনি ইম্পৰ্টেঞ্চ কথা কৈছোঁ বহুত ল'ৰাক মই আগতে গাইড কৰিছিলোঁ আজিও মেছেজ কৰি আছে মই যিহেতু যিখিনি গাইড কৰিছোঁ বহুতো হেল্পফুল হৈছে বুলি কমেণ্টো কৰিছে চ' সেইবাবে ভাল লাগে সেইবাবে আজি ভিডিঅ'টো বনালোঁ অলপ আপোনালোকক বুজাই দিলোঁ ফিজিকেলটো অসম পুলিচ বা অসম ফৰেষ্টৰ ক্ষেত্ৰত কিমান ইম্পৰ্টেণ্ট যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকে কমেণ্ট এটা দিবলৈ চেষ্টা কৰিব আৰু নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে কমেণ্ট এটা দিব নাপাহৰিব আৰু এইকেইদিন ভিডিঅ' দিবলৈ পৰা নাই আৰু যদি ভাল লাগিল লাইক এটা কৰিব আৰু লগৰ ভাই বন্ধুকো শ্বেয়াৰ কৰি দিব আৰু বস্তুকেইটা ল'বলৈ নাপাহৰিব যিকেইটা কৈছোঁ যিহেতু আপোনালোকক অকণ এডভান্স কৰি এইকেইটা বস্তুৱে চ' আজি ভিডিঅ'টো ইমানখিনিয়ে ধন্যবাদ